আপুনি যদি PM কিষাণৰ ধন পাই আছে সেই ক্ষেত্ৰত আপুনি এই তিনিটা কাম অৱশ্যই কৰি ৰাখিব লাগিব। যদি আপোনালোকে নকৰে সেই ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ PM কিষাণ সন্মান নিধি যিটো ধন পাই আছে সেই ক্ষেত্ৰত আপোনালোকে সেই পইচাটো আপোনালোকে নাপাব পাৰে। ততালিকে আপোনালোকে এই তিনিটা কাম কৰি ৰাখক। এই তিনিটা কাম আপোনালোকে কি PM কিষাণৰ ধন পাবলৈ হ'লে আপোনালোকে KYC-টো কৰি ৰখাটো বাধ্যতামূলক। আপোনালোকে আপোনালোকৰ KYC-টো কৰি ৰাখিব। KYC নকৰা কৃষকে কেতিয়াও আপোনালোকে PM কিষাণৰ ধন নাপাব। দ্বিতীয় নম্বৰ হ'ল PM কিষাণৰ ধন পাই থাকিবলৈ হ'লে আপোনালোকৰ এটি ফাৰ্মাৰ ID জেনেৰেট কৰিব লাগিব। ফাৰ্মাৰ ID নথকা কৃষকসকলে কেতিয়াও PM কিষাণৰ ধন নাপাব। গতিকে আপোনালোকে CSC চেণ্টাৰত গৈ ততালিকে আপোনালোকে ফাৰ্মাৰ IDটো সোনকালে বনাই ল'ব। তৃতীয় নম্বৰ কামটো হ'ল PM কিষাণৰ ধন পাই থাকিবলৈ হ'লে আপোনাৰ বেংক একাউণ্টৰ লগত DBT লিংক থাকিব লাগিব। আপোনাৰ PM কিষাণৰ সন্মান নিধি যিটো চৰকাৰে টকাটো দেই সেই টকাটো আপোনালোকে বেংক একাউণ্টত পাবলৈ DBT লিংক থাকিব লাগিব। আপোনাৰ বেংকৰ লগত DBT লিংক নাথাকিলে PM কিষাণৰ ধন আপোনালোকে সেই ক্ষেত্ৰত নাপাবও পাৰে। গতিকে আপোনালোকে সোনকালে PM কিষাণৰ ধন পাই থাকিবলৈ হ'লে DBT লিংক কৰি ৰাখিব। গতিকে এই তিনিটা কাম ততালিকে আপোনালোকে কৰি ৰাখিব PM কিষাণৰ ধন আগলৈকে পাই থাকিবলৈ হ'লে। ভিডিঅ'টো যদি ইনফৰ্মেটিভ হৈ থাকে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ। জয় আই অসম।